মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মই আৰম্ভণিতে এটা কথা কৈ খুব ভাল পাম বুলি ভাবিছোঁ যে ভাৰতবৰ্ষৰ এটা বৃহত্তম অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ, এই শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত ইতিমধ্যে বিশ্ববিদ্যালয় খুলি সমগ্ৰ নামনি অসমত বিশ্ববিদ্যালয়ৰ ধাৰণাটো বিশ্ববিদ্যালয় এটা ইউনিট খুলি পেলাই এটা মহান কাম কৰিছে বুলি মই ভাবিছোঁ যে নামনি অসমত বিশেষকৈ বিশ্ববিদ্যালয়টো নাছিলে, মানে নলবাৰীৰ পিছৰ পৰা ধুবুৰীলৈকে এইখিনি বিশ্ববিদ্যালয় নাছিল আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষৰ নামত স্থাপন কৰা এই বিশ্ববিদ্যালয় এটা গঢ় ইয়ালৈ লৈ আহিছে, ইয়াত এটা শিক্ষাদান কৰিছে। সেইটো মই ভাবোঁ যে এটা আটাইতকৈ নামনি অসমৰ কাৰণে গৌৰৱ আৰু আমাৰ কাৰণে গৌৰৱৰ কথা বুলি মই ভাবিছোঁ। যি কি নহওক যে আমি আচলতে এই শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই লৈ যাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছোঁ, চিন্তা চৰ্চা কৰিছোঁ আৰু আমি আচলতে ইতিমধ্যে আমাৰ কথাটো এনেকুৱা ধৰণৰ হৈছে যে বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটো বহুত বেলেগ ধৰণৰ হৈ গৈছে, আমূল পৰিৱৰ্তন ঘটিছে। এই শিক্ষা ব্যৱস্থাত এটা আগৰ নিচিনাকৈ অসমীয়া ইংৰাজী পঢ়ি থকা দিন হয়তো নাই, থাকিব সেইবোৰ নিশ্চিতভাৱে থাকিব, কিন্তু তাৰ লগত বৰ্তমান সময়ত প্ৰায়োগিক যিবিলাক মানে ছাবজেক্ট বিষয়, সেই বিষয়বিলাকক লৈ আচলতে বিশেষ গুৰুত্ব দিয়া হৈছে। এইটো কেন্দ্ৰীয় চৰকাৰেও দিছে, অসম চৰকাৰেও দিছে বা ৰাজ্যিক চৰকাৰবিলাকেও দিছে আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘইও সেই বিষয়ত যথেষ্ট চিন্তাশীল হৈছোঁ যে আমি সেইধৰণে আমি কিছু চিন্তা চৰ্চা কৰিছোঁ যে আমি যে আচলতে আমাৰ বিশ্ববিদ্যালয়খনে তাতে এটা নতুন মাত্ৰা পায়, আমাৰ বিশ্ববিদ্যালয়খনে নতুন শিক্ষা ব্যৱস্থাত এই শিক্ষা ব্যৱস্থাটোত আমি নতুন কিছুমান বিষয় খুলি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আমি তাত ব্যস্ত কৰিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ শিক্ষা গ্ৰহণ কৰাৰ লগেই যাতে তেওঁলোকে এটা নিয়োগ ব্যৱস্থাত যাতে সোমাই পৰিব পাৰে, তেনেধৰণৰ আমি এটা ব্যৱস্থা কৰিছোঁ যে আমাৰ বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিবনুৱা হৈ বহি থাকিব নালাগে, আমাৰ পৰা শিক্ষা গ্ৰহণ কৰি এই শিক্ষাই যাতে তেওঁলোকক এটা কৰ্মসংস্থাপন দিয়ে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আজি আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ দিন, ভাল দিন যে আমি আচলতে আমাৰ প্ৰায়বিলাক সকলোবিলাক শিক্ষানুষ্ঠানতে হয় যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী থাকে, পঢ়া শুনা কৰি থাকে, তেওঁলোকৰ এটা সাময়িকভাৱে কিছু শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰাৰ কাৰণে বা তেওঁলোকৰ মনত সুপ্ত হৈ থকা প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে এটা সপ্তাহজোৰা এটা খেল ধেমালি বা উৎসৱ, নৃত্য গীতৰ, গান বাজনাৰ আয়োজন কৰা হয়। ঠিক একেধৰণে আমাৰ বিশ্ববিদ্যালয়ৰ এই গোটটোৱেও ধুবুৰী গোটটোৱেও তেনেধৰণে কৰিছে। আমাৰ এসপ্তাহজোৰা তেনেধৰণৰ ব্যৱস্থাৰ পিছত আজি সামৰণি দিন। আজি সামৰণি দিনটোত তেখেতসকলে যিসকলে পাৰদৰ্শিতা দেখুৱালে সেইসকলক আমি বঁটাৰে বিজয়ীসকলক আমি বঁটা প্ৰদান কৰিম। আজি ইতিমধ্যে আমাৰ এই কাম চলি আছে আৰু ইয়াৰ লগে আচলতে আমাৰ বিশ্ববিদ্যালয়খনেনো কি কৰিব খুজিছে, আমাৰ বিশ্ববিদ্যালয়খনৰ লক্ষ্য আৰু উদ্দেশ্য কি, আমাৰ বিশ্ববিদ্যালয়খনে শিক্ষা ব্যৱস্থাত কেনেধৰণে এটা পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিব, এই গোটেই কথাখিনি আজি ইয়াত সমবেত ৰাইজক আমি অৱগত কৰাইছোঁ। আমি আশা কৰিছোঁ, বহুত আশাবাদী যে আমাৰ প্ৰথমবাৰৰ কাৰণে ইয়াত আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনৰ এটা গোটেই, মই ভাবোঁ যে গোটেই নামনি অসম এটা বেলেগ পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হ'ব আৰু সকলোৰে আশা, সকলোকে আমি কামনা কৰিছোঁ সকলোৱে ইয়াত অংশগ্ৰহণ কৰক, আমাৰ এই বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হওক, আমাৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈ আমাৰ পৰা গ্ৰহণ কৰা শিক্ষাসমূহে তেওঁলোকক কেনেধৰণে মানসিকভাৱে পুষ্ট কৰি তুলিব, এজন প্ৰকৃত মানৱ সম্পদ কেনেকৈ ওলাই আহিব, সেই কথাখিনি তেওঁলোকে গম পাব, সেইখিনিকে আমি আশা কৰিছোঁ। আজি আমি শ্ৰীমন্ত শংকৰদেৱ আমাৰ সংঘৰ দ্বাৰা প্ৰতিষ্ঠাপিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আজি 11th একাদশ ইয়াত বিশ্ববিদ্যালয় সপ্তাহ তাৰ আজি আচলতে বঁটা বিতৰণি হোৱা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন, এইটো এটা উপলক্ষ লৈ আহিছোঁ আমি। আচলতে ইয়াৰ মূল উদ্দেশ্য হৈছে কি যে আমি ইয়াৰ চৰজমিন কৰিলোঁ, কিমানখিনিমান আগবাঢ়িছে এইখন বিশ্ববিদ্যালয়। আপোনাসকলে জানে যে 2022 খ্ৰীষ্টাব্দৰ শেষৰ ফালে ইয়াত এই ডুমৰদহ ইউনিট বা ধুবুৰী ইউনিটটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই ইউনিটটো লাহেকৈ ইয়াত আৰম্ভ কৰা হৈছিলে 3 বছৰ আগতে, কিন্তু যোৱা 2মান বছৰত এইটো বৰ বেছি গতিটো লাভ কৰা নাছিলে। কিন্তু আমাৰ যোৱা বছৰত আমাৰ নতুনকৈ যি পঞ্জীয়ক দিলোঁ
শৰৎ হাজৰিকাদেৱৰ নেতৃত্বত এইটো এটা ঠন ধৰি উঠিছে আৰু এইবাৰ খুব বেছি ভালেই হৈছে। গতিকে 11গৰাকী তেতিয়া ছাত্ৰ ছাত্ৰী আছিলে, আজি 72গৰাকীলৈ হৈ গ'ল। মানে 22গৰাকী গৱেষক ছাত্ৰ ছাত্ৰী আছে আৰু 50গৰাকী আৰু বাঢ়িব কিন্তু মই জানো। আৰু আমাৰ লগত যোগাযোগ কৰি আছে, কেইটামান ছিট আছে ইয়াতে গৱেষণাৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত। মাত্ৰ 4টা ছাবজেক্ট ইয়াত দিয়া হৈছে, কিন্তু আমাৰ 17টামান ছাবজেক্ট আৰু বহুতবিলাক ভকেশ্যনেল ছাবজেক্টো আছে। এইবিলাক লাহে লাহে ইয়াত হ'ব, এইবিলাক কৰিম। আমি সামগ্ৰিকভাৱে এই ইউনিটটো কেনেকৈ আমি মানে বিশ্ববিদ্যালয় এই কেম্পাছটো কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেই কথাটো অধ্যয়ন কৰিবৰ কাৰণে আৰু ইয়াৰ সামগ্ৰিকভাৱে আমি বিকাশৰ কি কি পদক্ষেপ ল'ম সেইটো সৰজমিন আমি কৰিলোঁ। আৰু ইয়াৰ পিছত ইতিমধ্যে আজি শিক্ষাৰ ক্ষেত্ৰত কি কৰিবলৈ গৈছোঁ আমাৰ পঞ্জক মহোদয়ে ইয়াত কৈছে। গতিকে এটা অগ্ৰণী বিশ্ববিদ্যালয় হিচাপে, এটা ইউনিট হিচাপে ধুবুৰী গোটেই ডিষ্ট্ৰিক্টৰ ভিতৰত অসমৰ যাতে এখন জাকত জিলিকা বিশ্ববিদ্যালয় ইউনিট হিচাপে এইটো জিলিকি উঠে, তাৰ কাৰণে আমি সম্ভৱপূৰ্ণ সকলোবিলাক কাম আমি কৰিম। আৰু এটা বিশেষত্ব আছে আমাৰ বিশ্ববিদ্যালয়খনৰ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত নোহোৱা যিবিলাক ছাবজেক্ট নাই, অন্ততঃ বিশেষকৈ 2টা ছাবজেক্ট। আৰু আজি পঞ্জক মহোদয় কেইটামান কৈছে, আৰু যেনেকৈ আমি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বুজাবুজি চুক্তি কৰিলোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কৰিছোঁ, আমাৰ ইয়াৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত কৰিছোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, সেইবিলাক আমি সেইধৰণে আমি আগবাঢ়ি গৈছোঁ। আৰু কিছুমান আনকমন ছাবজেক্টবিলাক আমি সোমাই দিছোঁ, যিবিলাকে আমাৰ সকলো যুৱক যুৱতীবিলাকক আগবাঢ়ি যোৱাত, শিক্ষাৰ ক্ষেত্ৰত বা প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সুবিধা দিব, সেইবিলাক কৰিম। গতিকে আমি মূল লক্ষ্য আৰু উদ্দেশ্যটো ঠিক ৰাখি গুৰুজনাৰ নামত যিটো বিশ্ববিদ্যালয়ৰ যি মূল লক্ষ্য কৰিছোঁ, তাৰ বাহিৰেও আমি যাতে নেকি আমি গোটেই যুৱক যুৱতীসকলক প্ৰযুক্তিবিদ্যাতেই হওক, জ্ঞানৰ ক্ষেত্ৰতেই হওক, বিদ্যাৰ ক্ষেত্ৰতেই হওক বা অৰ্হতাৰ ক্ষেত্ৰতে হওক, যাতে আগবাঢ়ি নিব পাৰোঁ সকলো ক্ষেত্ৰতে, তাৰ কাৰণে ইয়াত আমি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। আৰু ইমান সুন্দৰ ঠাই, গেটৱে অফ আছাম, আমি এইটো গেটৱে অফ ইণ্ডিয়া নহয় বাৰু, গেটৱে অফ ইণ্ডিয়া তেওঁ লিখি থাকিব, কিন্তু গেটৱে অফ আছাম ইয়াত আহি মানুহবিলাকে ইয়াত গম পাব লাগিব যে এই বিশ্ববিদ্যালয় জিলিকি থাকিব লাগিব যে আমি শংকৰ মাধৱৰ দেশত সোমালোঁ। সেইখিনিকে লক্ষ্য কৰি আমি ইয়াতে আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।